মইতো কিমান আগতে কৈছিলো বাৰান্দাত বুন গছি তাত ডাঙৰ লেকচাৰ মই নাই দেখিছা তাই গাইস গুড মর্নিং ওয়েলকাম টু আ নিউ ব্লগ তো গাইস উঠিন মই এগৰা আপোনাক জয়সু হত প্ৰণাম জয়সু গাইস হত প্ৰণাম চলি আছে খাদ্য সিরিজ আজি হৈছে দেফুৰ তো দেফুৰত আমি কি খাম আকোৱে খাবা নাপানে কি গাইস হা মানে নেৰা নেপেৰা লেভেলত মাছি দে আর মানে পুৱা উঠি আর ৰখছু দে গাইস এৰাই নাই ইজে কি কৰিম তাকে ভাবছু ৰ আৰু এফালে আইগাল ৰাতিপুৱা লাল চাহ আৰু বস্তু গিলা তো বঢ়িয়াকে মাখা খাও আৰু গাইস মামা এগৰা আপোনাক জনাইছো হত প্ৰণাম লেডিছে এটা সেলুট আৰু গাইস আজিটো গম পাইছা বতৰটো ডাৱৰীয়া বতৰ হৈ দে সেইকাৰণে অলপমান খানাটো মজবুত লাগছিল মজবুত খানা লাগে কি খা বইলিয়াম ইচ্ছে তাৰমানে আজি এই কালি খাইছো আজি নাখাওঁ আজি বেলেগ খাম কি খাবি খাম দেই ইটো লাগবো ও মা কি করলি ভালো আজি আজি কিবা নিৰামিষে কৰগে বতাপটো বয়া আলু ভাজা আৰু দালি বনাওগে আজি তেতিয়া সোনকালে হ'বলে মাংস দেখি তেল কত থাকি দেৰি লাগে বাকি পিংকু বাজাৰ কৰি হ'ব দে যাবলা কিন্তু আজি এটা কথা কিন্তু আজি বতাটো চাই কিন্তু হেৰি লাগবো কিন্তু মাংস আজি লেগ পিছ টানা কথা বতাটো দেখা নাই কি ঠাণ্ডা বতান সদায় মাংস খোৱাটো দিগদাৰ কিন্তু এটা হয় নিজে কৈ আছে ফ্ৰম হোম আণ্ডাৰে মাংস লাগে কিন্তু সদায় খোৱাটো বেয়া কি ঘণ্টা কথা কৈ থাকা যাবা আৰু মাংস নানা তো সেইটো তোমাৰ কথা তুমি যি আনা কিন্তু দিপেৰাৰ পেটটো ভৰলি হ'ল দিপেৰা সাজটো হ'ব দে আজি কৰবে যাই আছো নিৰামিষ কোনবাই কাণৰ তল চদ দে বেয়া গালি পাৰে যি কৰা কৰ আজি দালি ভাত ভাজা বঢ়িয়াকে আমি ঘৰত শান্তিমতে খাম এফালে গাড়ীখন লৈ ওলাই আহিছি বৰষুণটো আৰু মাৰা আৰম্ভ কৰি দিছি মানে জ্বালা হৈছে নাই বহুত বৰ কেনে বতৰ দিলে কাই বতৰটো বৰ বেয়া বতৰ ক'লে দুৰ্গা পূজা আহিল এইটো ভাই পূজাৰ কাৰণে অলপ ৰ'দ দিলে ভাল লগা এই মাংস নাংগে দে আজি নিৰামিষ খাম নিৰামিষ কৰিলে কিন্তু ইভে নোখোৱা কিবা নাখাগে চাহ পানী যি খাই এনা কৈছে এই নাখাওঁ মাছ নাখাওঁ তো বাকী এফালে আহি গেলো গেলামাল দোকান বাকী আজি নিৰামিষ খাম অলপমান দালি চালি দিয়া নিৰামিষ যদি উদৰ দালি দি কি হ'ব পনীৰ চনীৰ আছে লৈ যা মাছৰুম আছে পনীৰ আছে লৈ যা অলপ এই নাংগি বহি আছো তাতে যা বাকী দলি সোমাই দে বিক্ৰী যিহেতু নাই আজি লৈ যা নাকি চাকি হলেও ভৰাই দেও আজি চাওঁ না তোৰ মাথাটো চাওঁ আজি 1 কেজিত কিমান গ্ৰাম থাকে কচোন পিংকু 1 কেজিত কিমান গ্ৰাম নাজনা মানে দেখিছা 1 কেজিত কিমান গ্ৰাম চাওঁ নহয় আজি তোৰ মাথা চাওঁ 1 কেজি মিলিয়ন বেমাৰ নাই বাচাই হ'ব দে ৰাখ দি অলপমান থাকো দে শান্তি হ'ব দে শান্তি তো বাকী এফালে মচুৰ দালিটো ল'ব লাগিব আজি বহুত দিনৰ মূৰত দালিও কিনি মাই হা কিমান ৰান্ধিলে আজি হেই 137 টকা মাল নিবি আছে 1200 টকা হ'ল তো বাকী আমাৰ বঢ়িয়াকে বজাৰ চজাৰ কৰা হৈ গেল আৰু কাৰণে চব্জি লাগিছিলে অলপমান দিয়া জ্বালা চালা দিয়া অলপ ফ্ৰেছ মাল আছে না দেহা আৰু কি ৰিও নিলাগা গেলামালৰ পিছত বঢ়িয়াকে চব্জি বজাৰটো হৈ গেল নাই ভাজা খানৰ কাৰণে কিবা অলপ লৈ লৈছো তো এতিয়া ডাইৰেক্ট যাই থাকো ঘৰত গেলি বজাৰ চজাৰ লৈ ডাইৰেক্ট আহি পালো শুনছি তোৰ ঘৰ আৰু আমাৰ ঘৰত বহুত খেতলেজ হৈ গৈছে গাইছ মানে বোকা হৈ গৈছে নৰি তো এটাতে খাব ভাল হ'ব না আজি আর খন্তি খুৰাৰ ফাৰ্ম আছে তেতিয়া খামা খানাটো বঢ়িয়াকে মাস্তিছে আৰু এটাই চলি আকলাই মা আকলা ঘৰ ঐ তই আৰু বেলেগ জায়গা বেছি নাপলি এ বয়ানক খানা বেচা কাৰণে মোৰ ঘৰতক মৰবে আছে এ জায়গা নাপলি আৰু তুমি মৰবে কাৰণে তোমাৰ তে বৰ সুন্দৰ বাৰনিয়ান পাতা আছে তোৰ ঘৰত যাংগে যচোন যাও তোৰ তাকে যাংগে যাও মাই খেতবোৰ তোৰ তাকে গেলি মোৰ তাবলে যিছই জায়গা থি আবা তো আছে শুনতিৰ ঘৰ আৰু শুনতিৰ এই সাইডে ফালে আপোনালোকে চাব পাৰে তো পিকুহঁতৰ ঘৰ কি পিকু এ ৰে আজি কিন্তু বেলেগ দিন হলেও আমাৰ চলি এতিয়া অলপ মুখখন বান্ধা যাব তোৰ এই পালি পঢ়িয়া গিলাখনক কৈ দি যাতে মুখখন অলপ বান্ধা যায় কিন্তু ঘৰ হয় পথা ফেল কৰল গুচি তল নহয় তখন চামুচ না কোদাল হা এখন খাৰ বা খন্তি খুৰাৰ চলি হলে গুগলা কথা নেকি এখন চলি না বুঝি পাইছ না বারান্দা সেশন গাইস দেখছা বন গচ্ছি সুতালটো বাদ দি বারান্দাত বন গচ্ছি তাত ডাঙৰ লেকচাৰ মই নাই দেখছা হি বারান্দাখান চাফা করবে না ভাগ সাসপেন রে এনাই থাকে সালা করি মরা তা আলি না তো আলো ৰাকাজৰ কাম বুলি আলো আজিৰ পৰা আৰু দেখছ না এই ঘৰ আহি বেছি 1:30 বজাত এই 1:30 বজাত আহি পাই ঘৰত অলপ সময় 2 বাজিল নে মাকে ভাত নেদা বুলি কৈছে এখন মোৰ পাইছে খাবার আকৌ ঘৰত নাই মইতো আজি এসো একাদিন জতই আছা মই আমি আইলো ৰে তই মে 5-6 দিন নাই তই গুৱাহাটীৰ পাইছে মাইতো কলেজ যাব ভাত কিছে ঘৰত খাইছা মিছ কৰি আছে নাই কেনে পকম গোটা ৰাইজে তোক মিছ কৰিব লাগা দেখছে আসলি মাহা মানে নাম তিলিও আছি মানে ভাত পাগল হৈছে
পুৱাৰ পৰা আকৌ খানা কাৰণে কেঁচা বিন একদম খাওঁ নেকি কেঁচা বিন চেনি আছে যা খাগে চেনি আছে না মঞ্চি কেনে কৰে খানাটো কিন্তু ভাল হোৱা নহয় খানাটো সেমকা হ'ব কাৰণ বইলাৰ নাই না বইলাৰ থাকিলে সেমকা হ'ব দে কুট পেৰিছো কুট এনকে মাৰি মেতে হ'ব দে কুট পেৰিছো আৰু ভাজাত কি আছে জানা গাইছ কণী দিয়া হ'ব আৰু মেগীও আনছো এক পেকেট মেগী চেগি গোটাই এখন ভাজাতে মিক্স দিম গাইছ দাউৰিয়া বতৰ বুলি মই তোক কিমান আগতে কৈছিলো তই সঁচাকৈ মাংস নানলি কালি খাবি দে কালি লাষ্ট দে কালি খাবি আই কালি যদিনা না চাবি তোক ও আপনি স্কুল না আজি আজি নাই ৰবা এতিয়া বন্ধ দিছি আজি পৰীক্ষা হৈ গৈছে কালি কেনে হল পৰীক্ষা ভালে আছে বুঢ়া খানা খাব লাগব দে আজি খান্দাছ নিৰামিষ হ'ব বঢ়িয়াকে খালি হল বাকি ঐ মন্ত ইসি নাগে নালগে দিয়ে এইগলে আছে ইগলে দিলে হল এইগলে কে নিৰে বা এই ও বাকি মন্ত ইগলে যে পানী দিছ ভাল না এই বালটি ভাল না হুন্তিৰ ঘৰত মই কাপোৰ ধুব লগা মানুহ আছে কোনি এই বাল্টিঙত ৰাখলে সেই গা ধোৱা আৰু সেই কামে কবা নৰে ইগলা ও নালগে ও লেত্ৰা পানী বাছা বিদ্যা আনছিটো ভাল পানী সাপলা পানী এনা কৈছি দে হিলা ৰাতি মুটো বালটি ডালিৰ কালাৰ চহা হাতৰ মল আহি গৈছে নেকি মই জুৰু হাত কেনেকে ইউজ হৈছে হাত দুচি দে দালি কিটা খানা খাবা নাকি খাওনা খাদা এই ফুৰি আমাৰ ৰখি আছে কেমানে মানুহ দেখিছা ৰখি আছে এই বৰষুণ বতৰটো লগ কৰিব যাবা গাড়ী আছে ন লৈ যা দাইৰে বৈ আছি আমাৰ ই বয়া আছি লগ কৰিব যাহি দেখছ না বৰষুণটো কেনা দিছি যতে গমেই পাইছে মানুহ ককো ওলাই যাব পাৰা নাই আপি লাগ কৰিব যায় দেখছা এই খানা এটা বনাই আনিব পাৰা নাই আমি 1 ঘণ্টা 1.5 ঘণ্টা হ'ল এতিয়াৰ পাই যাতা কথা কলা যে তুমি বৰষুণ ৰ'দ ইগলাৰ কথা ইগলান পইচা ৰাখিলে আকৌ ফৰক নপৰে সাত খান আছে না নাই পইচা আছে কাৰণে সাত খান আছে কাৰণে এতিয়া আপি বৰষুণ আকৌ পাত্তাই নাপায় লগ কৰি আহিব সেইকাৰণে তো বিলাক কৰিব যাম বেলেগ কাম যাম আপি থাকি হ'ব যা আৰু বুজো বানাকে যা আমাৰ যা ভিউ মানে গেছি যা জন নামে দোকানত গেলি মানুহ এটা ইমান চাফা হৈ না যে মানে মকলো দেখোন জন নামে যাবা আৰু সি বাকি নাই গেল কি ৰক দেৰি কৰিলে দেখোন কলেজ গৈছিলো এখন দেৰি হ'ল এই বতাৰ কুমা কলেজ যায় কলেজ যাব লাগব আৰু কথা নাই কিন্তু যোৱাৰ পৰা এংকি জিকছো মানে আনতে মই হাতত ছাতা লৈ আছো কিন্তু মই ছাতা টানা নাই কাৰণ ধিক্কাৰ আহি গৈছে মানে কিমান জিকচোন দে কিমান জিকি থাক কিমাননো বৰষুণ দিবি দি মোৰো সেনেকুৱা টাৰ্গেট দি জিকিম হাইছ কাপোৰ একযোৰ নষ্ট হ'ব নাকি অ পিৰে কাটি লৈছে দেখোন বিনাশ আমাৰ প্ৰথম আঞ্জা বহি দিলে মানে দালিয়ে বহি দিছিলে অবিনাশ জানা না এনকে মাৰিম তো কাটে আনবক্সিং কি আনছ ভাই ভয় লাগে প্ৰেমৰ কথা কিটা লিখিলে ও মা হা দৰাৰ নাম ৰাকেশ দা আৰু বিবাহৰ ঠাই বৰ ধুনীয়া গাঁও দা কি হে ৰাকেশ বিয়া সন্মান খেলে দেখিছা দৰাৰ নাম ৰাকেশ ডেকা মানে গাইছ বতৰটো এনেকুৱা হৈছে মানে জানো ৰাকেশৰ বিয়াই নুমছি সেনেকুৱা ভাব হৈছে কি লিখি আনছি দেখিছা মই গিলা নকা নিজে লিখি আনে দিনকাল যি তোমাৰ বিয়া নামি গৈছে দে তুমি বিয়াখন পাতি লাইনটো লগাই দিয়া তাৰপিছত আৰু আমাৰ ছোৱালী কেইটাৰ হৈ থাকক সীমন্ত তোমাৰ কথা দেখুৱা কি যুঁজ দেখিছে সীমন্ত আৰু তোমাৰ ইচ্ছা গেছি তোমাৰ নাম চিনে বৰ্তমান তাৰপিছত লাহে লাহে চবৰে নামবো আমাৰ বুলি কথা নাই গোটাই কেইটাৰে নামবো দেছোৱা ইমান বয়স হোৱা নাই মোৰ গাই যেনকে প্ৰেচাৰ কৰে সীমন্ত যেনকে চিৰিয়াছ হৈ কথাখিনি কৈছি এনেকুৱা লাগছি জানো সঁচাকে ই জানো টাইম হৈছে হা এতিয়াতো এইগিলা জোট চাপি লোৱা আমাৰ কাম নাই লাইফত হা নুঠিল ভালকে ভিডিঅ' কৰি নুঠিল লাষ্ট টাইম নুঠি শিকা বস্তি গম পাইছা না তই মানে তোৰ বিয়া কো ভাবি আছিল সেইকাৰণে থাপা ভাল দিছে ডাউন দিবে গৈছিল মোক ডাউন দিবে সি কৈ আছিল মই বনাই আছো শুনি আছো এতিয়াতে জোট চাপি ল'ম বয়া কৈছি সি গোটাই কৈছে হৈ থকা না তুমি গম পোৱা না বয়া কৈছি দাই মতো ভাত চিনে দালি এই কুকাৰত চিটি দিয়াতকে এনেকে এই চৰুত উঠলে ফেনটো ফেলে দালিটো খালি বেছি ভাল তেতিয়া গেছ চেছৰ প্ৰব্লেম নহয় ইমান কিন্তু এনেকে ভাল ঠাণ্ডা ভাবিছি দেখোন আৰু লেবুৰবা লাগিব টাইম আহিলা কম্বল গোটাই ওলোৱাৰ আছে চকুত পৰিলে ভয় লাগে এখন তো আঙুলি গেল
দালি খা কি আলটিমেট হ'ব দালি কম মন পাইছো মই দালি দালি হলিও দেচোন সুধা ভাত খাবি নেকি আজি ভাজা আহিছে সুধা আমাৰ ছোৱালীকেইটা তাৰমানে অশান্তি মৰি নাই কোনদিনা কৈছে কৈছ খানা খাই পেলাই আজি অলপ এইটো বস্তু বেছি হ'ল দে সদায় খালে কমে হয় যিমান কি ভাল বস্তু নোখোৱা খোৱাৰ নাম নাই তাৰমানে কি কবা ইছ ৰাম 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 দালি কেনেকে পৰিল দালি আনো ওচৰ কাৰণ হ'ব এতিয়া কম হ'ব নেকি দালি বহি দিয়া আৰু বহুত দালি আনা গেলে ইমান তো হ'ব না এতিয়া কেজন চলি হ'ব দা কিবা মিলি যাব মেইন মালখিনি মোৰ কৰি গেল গাইছে তো কি কম নিজে মানে পচি গাইছে এই মাত্ৰ যে অলপমান দালি বইল লাগ বয়ানাত পিৰতে মানে অবিনাশ খুম ন তুই এই যিটো কেৰাহী এক কোণাত কিবা ঢালাওতে পাগলামি হৈ গৈছি দে গাইছ বয়ানাত পিৰে একেবাৰে কি কম আৰু আচল মেইন মালখিনি পৰি গৈছি দালিখন কি লেটেষ্ট হৈছিলে খাও নেকি একবাৰ নালগে দে ভাতৰ লগত খাবি আচল মালখিনি পৰি গেল মজা দে ভাজা কি আমি গুৱাহাটী চাউল আনিলো আৰু এটা কথা মায়েৰে অলপ খং উঠা আনিছি কি জানো ঘৰত বোলে চাউল নাই পাঁচদিনা যে মাৰিব দিছিল আদাৰি তাকে খৰচ চাউল দিছি কিন্তু বাকী এবাৰ ঢাল দিয়া গেল আমাৰ মেগী মানে এই ভাজাখনত বিভিন্ন ধৰণৰ বস্তু দিয়া হ'ব ভাজাখনত এটা স্পেচিয়েল নাম দিছো দা আছাম মিক্স ভেজ চবকেইটা অসমে দে গোটাই দাঁতো থাকবি THT চাৰে ইণ্ডিয়ান বাজি গেলা চাউলটো খুন্দি তাতে বহি দে গেছত বহি থাকে মাতি দে কুকাৰত ভালকে খাবা 6টা বজাত খা আকৌ নহয় আজি তোমাৰ গেছত সিজিল কি সুন্দৰকে হওক যা গেছত সিজিল বাপা গেছত খাই নালকে যা খাবা কেনাই কৰে হা চাবি আজি শান্তি বৰ ডেঞ্জাৰ হলা 2 নম্বৰ বাঢ়ি দিয়ক কেনেকে মৰা দিনতে মই যে বাচিছো কাল চিংগেল কাল ইচ্ছে নাই এবাৰ শুনতি ভাবছি গম পোৱা না এই চাউল শুনতিক মই মানে মানছো দেই সদায় মই খানা কি বাবু যা 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 অলপ মই ভিডিঅ' বনাই আছো তই বেয়া কথা শুনবি আহিবি নাকি যা তই মানে গাইছ সদায় খানা মাখা খুৱাও যদি গেছটো দে চাবি কিনো কি হ'ল আকৌ কৈছোন তই তাড়াতাড়ি কৰে লেভেল বাঢ়ি গেলা কালি কৈছো দিলি বম লাগবো কিন্তু এই তোমাৰ শুনছি তুমি এনেই খা মই দেখোন দিবা ভাঙা দিছে হাই বিনা তোৰ খুম নাই না আকো নাই তোৰ খুম মজা এখন ভাজা খাবা ভাজা এফালে আমাৰ ভাজা আহি গেছি আৰু এনেকা লেটেষ্ট লাগবো বাকি শুনছি ভাই এই চাল কেতিয়া বহি দিল বহি দি বেছি দিলক নেকি অলপমান মাদাৰে যাবতে জিয়া কটা সেই দুলিয়ান পেট আছে দেব এতিয়া হলি আৰু খাও দে গাইছাৰ এফালে আমাৰ হৈ গেল ভাত মানে আন্ধাৰে হলা ভাত খাওক গেলি নাকি হেৰক আজি এই সমাজত মই এটা কথাই কওঁ আজি মই সুশৃংখল ভাৱে কাজিয়া চাজিয়া নকৰাকৈ খাম খাবি নে শান্তিমতে ইতন দুখো কৈ থলা যাতে কাজিয়া নকৰা গাইছ আজিকালি ইমান খানা খালো চবুতে হাল্লা কোৰাল আপোনালোকেও হয়তো বেয়া পায় কিন্তু আজি অলপমান শান্তিমতে খাবা আজি চেষ্টা কৰো ৰাচোন ইমানটা ভালকে বিলে দিয়া হিৰ কৰে যে মাত বল বন্ধ দহ কিবা কেনে কৰে মোক দিয়া হিৰকে নামতে নাই মোক দিয়া কেনে লাগছে অবিনাশ বাকী ঠিকে আছে বাকী মই কাজিয়া কৰাৰ কথা মোক নকবি দেই কাৰণ অবিনাশ এজন ভদ্ৰ আৰু শিক্ষিত ল'ৰা কাজিয়াৰ কথা নকয় 100 মাৰিম কান্ত আমি গাছৰ পাত বহিছিলো না খানা আহি গেল মোৰ গাই দি শুনতি আচাৰ আনছে তোমাৰতো কেনে পাইছ খানা মজা আল্টিমেট এনা খানা মাজে মাজে খাবা লাগে গাছা ভালে থাকে অলপ নাকি শুনতি এই মাংসটো এই মছলা পা খাই থাকাতকৈ মাজে মাজে এনেকৈ খাব লাগে পেটটো ভালে থাকে বোৱা পেট ভালে ৰাখবি তো বাকী আমাৰ বঢ়িয়াকে খানা চানা খোৱা হৈ গেল নিৰামিষ খালো ভাল লাগিল দেই সদায় মাছ মাংস গিলা খোৱাত কি আজিয়ে ভাল লাগিল না কি আই বঢ়িয়া বাপু বিনাশে চুলি গুচাওক চব দিবে মন যায় কাণ তলত তো বাকী গাইজ খাদ্য চিৰিজৰ 4 নম্বৰ দিনটো এনেকৈ গেল গাইজ আজি মানে বেছি বাহুল্য কৰা নাই মানে ৰাইজেও বিচাৰে অলপ শান্তিত খাচোন তো আজি অলপমান শান্তিত খালো কালি কিন্তু আৰু পাগল উঠিম গাইজ বুজি পাইছা না এটা কথা কওঁ নেকি এটা কথা ক'ব ইচ্ছা কৰিছে মানে এনেইতো খাদ্য চিৰিজৰ দিনো ভাবি খোৱা হয় আমাৰ ৰাতি যেতিয়া কৰিব নোৱাৰি নেকি
খা জৰি দি ৰাখে চোৱা লাগে নামটো থাকিলে নামটো কৈছে ভালকে নামটো কৰ এই জানে গলত জৰি দিয়াল দি আলাই থৈ দি মৃত্যু চিৰি যাব তো বিৰিছা কেনেকুৱা হা এই 5 দিন মানে খাবা নাগিলি তো বিৰিছা কেনেকুৱা পালে কমেন্ট কৰি জনাবা আজিলৈ হঠাতে প্ৰণাম